সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰক ধৰি আমাৰ মাজত উপস্থিত হৈছে। গতিকে আটাইকে এবাৰ আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইনকলাব জিন্দাবাদ 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 জাকির সিকদার জিন্দাবাদ 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 দেশিনা আক্তার জিন্দাবাদ 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 আই কংগ্রেস জিন্দাবাদ 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 রাহুল গান্ধী জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 জাকির সিকদার জিন্দাবাদ জিন্দাবাদ ইয়াৰ আগতে এটা সম্বৰ্ধনা পৰ্ব আছে। গতিকে মই আমাৰ বাইদেউক এখন ফুলৰ কাগজেৰে সম্বৰ্ধনা জনাবলৈ আমাৰ কাৰ্যকৰী কমিটিৰ সম্পাদক নবৰে কালি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ ছাৰ আছে মোৱাজ্জেম হুছেইন ডাঙৰীয়া, তেখেতকো মই এখন ফুলৰ কাগজেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু মই বাইদেউৰ ওচৰত দুআষাৰ তাৰ ভাষণ ৰাখিবলৈ অনুৰোধ। अस्सलामु अलैकुम नमस्कार। আজি ইয়াত ইমানখিনি ৰাইজ উপস্থিত হৈছে, আপোনালোকক দেখিবলৈ পাই সঁচাই আনন্দিত হৈছোঁ। আজি ইয়াত উপস্থিত প্ৰতিজন ব্যক্তি, মুৰব্বী ৰাইজ, লগতে মৰমৰ মাতৃসকল, কণ ভাইটি ভণ্টিসকল, সকলোকে মই মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে আমি ইয়ালৈকে কিয় আহিছোঁ। অহা এপ্ৰিলৰ 9 তাৰিখে আছে নিৰ্বাচন, ইলেকশ্যন, হয়নে? গতিকে সকলোকে এটাই অনুৰোধ যে আপোনালোকে সকলোৱে নিজৰ মূল্যৱান ভোটদান যাতে আগৰ ছবিত দিয়ে। আৰু আমাৰ বিধায়ক আপোনালোকৰ মৰমৰ সন্তান বুলিয়ে কওঁ, জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই আমাৰ সমষ্টিৰ কাৰণে, আমাৰ ৰাইজৰ কাৰণে, মানুহৰ কাৰণে প্ৰতি মুহূৰ্ততে কাম কৰি আহিছে, আপোনালোকৰ হৈ চিন্তা কৰি আহিছে। আৰু তেওঁ এতিয়া যিখিনি দায়িত্বত আছে সেই দায়িত্বখিনি তেওঁ সুন্দৰকৈ কৰিব পাৰিছে, কাৰণ আপোনালোকে চাথ দিছে, আছে তেওঁৰ লগত যোৱা 10টা বছৰ। গতিকে পুনৰ এই বছৰ মই আপোনালোকৰ ওচৰত বিচাৰিছোঁ যে আপোনালোকে তেওঁৰ চাথ দিয়ে, যাতে তেওঁ যিখিনি সপোন দেখি আহিছে আমাৰ সমষ্টিৰ কাৰণে, সেই সপোনখিনি লৈ যাতে তেওঁ পূৰ্ণ উদ্যমে যাতে কাম কৰি যাব পাৰে। আপোনালোকে দোৱা কৰিব, আশীৰ্বাদ দিব। আৰু এটা কথা যে সকলোৱে যাতে নিজৰ দায়িত্ব বুলি ভাবি লয়, আৰু সকলোৱে যাতে ঘৰে ঘৰে সোমাই ঘৰে ঘৰে সকলোকে যাতে জনায় যে কিয় আপোনালোকে হাতৰ ছবিত ভোট দিব লাগে। সকলোৱে নিজৰ দায়িত্ব বুলি ল'ব। যেনেকৈ আমি প্ৰত্যেকগৰাকী গৃহিণীয়ে আমি গম পাওঁ যে ঘৰৰ পাকঘৰৰ কোনটো কোণাত কি বস্তু আছে, হয়নে? পাকঘৰৰ কথা আমি ভালকৈ জানো, ঠিক তেনেকৈ আমি দেশৰ কথাও জানিব লাগে। দেশত কি হৈ আছে, দেশত কি কৰিলে ভাল হ'ব। গতিকে নিজৰ দায়িত্ব বুলি ভাবি এই দায়িত্বখিনি কৰক, কাম কৰক, আগবাঢ়ক। বেছিদিন নাই, গতিকে ঘৰে ঘৰে যাওক আৰু সকলোকে বুজাওক, জনাওক। বহুত বহুত ধন্যবাদ। আপোনালোকে মৰম আশীৰ্বাদ দি থাকিব আৰু ধন্যবাদ। আটাইকে অনুৰোধ জনাওঁ, বিদায় দিম, কিন্তু আমাৰ কাৰ্যসূচী আছে। গতিকে আমাৰ সংগঠন